কৰিছে Surya Concretec, Cement and More. আৰু সুথল Manforce Condoms, the game of love. आरु एक्सपर्ट डिशवॉश बार जले मसाला और हल्दी का दाग का स्पेशलिस्ट. মই জানো কিন্তু যিবোৰ সমস্যাই মানুহক জীয়াই থকাৰ হেঁপাহে নাইকিয়া কৰি পেলাই সেইবোৰ সমস্যা থাকিলে বাৰু আপুনি জীৱনৰ জটিলতাক এৰাই চলিব কেতিয়াও চেষ্টা নকৰিবা এটা সমস্যাৰ পৰা আঁতৰি আহিবা আন এটা সমস্যাৰ সৃষ্টি হ'ব তাৰ বিপৰীতে তুমি যুঁজিবৰ কাৰণে প্ৰস্তুত হ'ব লাগিব যিকোনো সমস্যা যেতিয়া তোমাৰ আগত আহিব তাৰ লগত ফাইট কৰিবৰ কাৰণে নিজকে প্ৰস্তুত কৰিব লাগিব মোক কথা দিয়া আপুনি তুমি আকৌ আগৰ দৰে নিজকে প্ৰস্তুত কৰি তুলিবা মই যে সেইবোৰৰ পৰা বহুত দূৰ পিছুৱাই আহিলোঁ মই আকৌ সেইবোৰলৈ উভতি যাব নিবিচাৰোঁ মই বিচৰা সুখবোৰে মোক প্ৰথমৰ পৰা কষ্ট দিহে আহিছে তেনেহ'লে তুমি কি কৰিম বুলি ভাবিছা মই বহুত চিন্তা কৰি এটা উপায় বিচাৰি পাইছোঁ মই নাম যশ গ্লেমাৰ এই সকলোবোৰৰ পৰা আঁতৰি জীৱনটো আকৌ নতুনকৈ আৰম্ভ কৰিম এই সকলোবোৰ পাহৰি নিজকে বেলেগ ধৰণে প্ৰস্তুত কৰিম তাৰমানে তোমাৰ যি সপোন আছিল তাক তুমি পাহৰিব বিচাৰা সপোনৰ পাছত দৌৰাৰ কাৰণে আজি মোৰ এই অৱস্থা সপোনৰ পাছত দৌৰিবলৈ ভাল কিন্তু তাৰ পাছত বাস্তৱতাখিনিৰ সন্মুখীন হোৱাটো কিমান যে কষ্টকৰ সেয়া মোৰ বাহিৰে ভালদৰে কোনো বুজি নাপায় বাইদেউ খোৱা ৰেডি হ'লনে হ'ল আপুনি এইবোৰ কিয় বনালে আপুনি জানেই ৰিচাই এইবোৰ খাই ভাল নাপায় মোৰ গাটো আজি অকণো ভাল লাগি থকা নাই সেইকাৰণে ভাবিলোঁ এজনীলৈ ৰন্ধাতকৈ সকলোৱে খাব পৰাকৈ ৰান্ধো তাই ইমান দিন পিছত ঘৰখনলৈ আহিছে আপুনি এটলিষ্ট তাইৰ কথা চিন্তা কৰি খোৱাখিনি বনাব লাগিছিল এতিয়াও দেৰি হোৱা নাই তুমিয়ে তাইৰ কাৰণে কিবা এটা ৰান্ধি দিয়াচোন বাইদেউ আপুনি কেনেবাকে তাইৰ লগত জেদ ধৰি এইবোৰ কৰি থকা নাইতো তুমি সদায় কিয় ওলোটাকৈ ভাবা মইনো তাইৰ ওপৰত কিয় জেদ ধৰিম মোৰ আপোনালোকৰ মনবোৰ বুজিবলৈ বৰ টান লাগে আমাৰ ঘৰতেই থাকে অথচ আমাৰ লগতে এনেকুৱা ব্যৱহাৰ কৰে এইবোৰ তুমি কি কৈছা ইমান দিনে মই এইখন ঘৰৰ কাৰণে নিস্বাৰ্থভাৱে কাম কৰিছোঁ আৰু তুমি শুনা মিতালী তুমি ক'ব পাৰাৰ কাৰণে ইমান আঘাত লগাকৈ কথাবোৰ কৈ নাথাকিবা আমিও মানুহ তোমাৰ লগত নহ'লেও প্ৰশান্তৰ লগত মোৰ তেজ মঙহৰ সম্পৰ্ক আছে
মনে মনে থাকোঁ বুলিয়ে নাভাবিবা তোমাৰ যি মন যায় তাকে কৈ যাবা কৰোঁ বুলি ভাবিলে ময়ো কি কৰিব আপুনি তেওঁক মোৰ কথা লগাব মোৰ কথা লগোৱাৰ স্বভাৱ থকা হ'লে মই কেতিয়াবাই লগালোহেঁতেন মই কিন্তু তেনেকুৱা স্বভাৱৰ মানুহ নহয় মই ভাবিছিলোঁ তুমি তোমাৰ দুখ বুজি পাবা কিন্তু মোৰ ধাৰণা ভুল আছিল তুমি কেতিয়াও সলনি হ'ব নোৱাৰা আৰু নোহোৱাও বাইদেউ আজি আপুনি ইমান ডাঙৰ ডাঙৰ কথা ক'বলৈ সাহস ক'ত পালে এই সাহস মই কেতিয়াবাই গোটাব লাগিছিল মোৰ দেৰিয়ে হৈ গ'ল বাইদেউ ইমান নিচিঞৰিবা মিতালী ঘৰত বোৱাৰী এজনী আছে বহুত কষ্ট কৰি তাইক এখন ঘৰলৈ ঘূৰাই অনা হৈছে এতিয়া যদি তাই আকৌ এইবোৰ দেখে হয়তো আগৰ কথাবোৰে তাইক আমনি কৰিব তেওঁ ইমান সাহস ক'ত পালে নিজকে কি বুলি ভাবিছে মোক দম্ভালি মৰা কথা কয় ইয়াৰ প্ৰত্যুত্তৰ আপুনি পাবই লাগিব বাইদেউ পাবই লাগিব তুমি মোক ইয়ালৈ মাতি পঠিয়ালা যে তোমাক আজি কিছুমান কথা মই খোলাকে ক'ব বিচাৰিছোঁ কি কথা তুমি মোৰ মানে আমাৰ ঘৰখনৰ কথা হয়তো একেবাৰে নাজানা জানো হিনাই কিছুমান কথা কৈছে হিনাই হয়তো তোমাক সেইখিনি কথাই কৈছিল যিবোৰ কথা সকলোৱে জানে সেইবোৰ কথা হয়তো কোৱা নাছিল যাক লৈ আমি তিনিটা প্ৰাণী ঘৰখনত কিমান দিন কষ্টত কটাব লগা হৈছে তুমি ভাবিছা নেকি সেইখন ঘৰত আমিও সুখত আছিলোঁ তেতিয়াহ'লে তোমালোকে তাত আছা কিয় কাৰণ মামাই বিচাৰিছিল একমাত্ৰ মামাৰ কথা চিন্তা কৰিয়ে আমি সেইখন ঘৰত আছিলোঁ তেনেহ'লে তোমালোকে পাই থকা কষ্টবোৰৰ কথা মামাক কৈ দিয়া নাই সেইবোৰ কথা আমি কেতিয়াও ক'ব নোৱাৰোঁ কিন্তু কিয় সেইবোৰ বহুত কথা পাছত কেতিয়াবা কম দিয়া মাথো এতিয়া জানি থোৱা যদি মামাক আমি এইবোৰ কথা কওঁ তেতিয়া হয়তো মামাক আমি হেৰুৱাব লগা হ'ব পাৰে আচ্ছা এইবোৰ বাদ দিয়া মোক ইয়ালৈ কিয় মাতি পঠিয়াইছিল সেইটো কোৱা শেষত তাৰমানে তয়ো সিহঁতৰ দৰে হৈ গ'লি কথাবোৰ ভালকৈ নভবাকৈ সকলো দুখ মোৰ ওপৰতে জাপি দিলি হ'ব দে সেয়াই মোৰ কপালৰ লিখন বুলি মই মানি ল'লোঁ হে ভগৱান তুমি মোৰ আৰু কিমান পৰীক্ষা ল'বা মোৰ এনে লাগিছে যেনে হাজাৰ বিষাদ লৈ মই কোনোবা অজান দেশলৈ গুচি যাম মোৰ সঁচাই মানুহ চিনি পোৱাত ভুল হয় নেকি তেনেহ'লে তোমালোকে পাই থকা কষ্টবোৰৰ কথা মামাক কৈ দিয়া নাই সেইবোৰ কথা আমি কেতিয়াও ক'ব নোৱাৰোঁ কিন্তু কিয় সেইবোৰ বহুত কথা পাছত কেতিয়াবা কম দিয়া মাথো এতিয়া জানি থোৱা যদি মামাক আমি এইবোৰ কথা কওঁ তেতিয়া হয়তো মামাক আমি হেৰুৱাব লগা হ'ব পাৰে আচ্ছা এইবোৰ বাদ দিয়া মোক ইয়ালৈ কিয় মাতি পঠিয়াইছিল সেইটো কোৱা ক'বলৈ আৰু কি আছে বাইদেৱে যে ইমান বেয়াকৈ কথা ক'ব পাৰে মই ভবাই নাছিলোঁ মই আজি বাইদেউক বৰ বেয়া পাইছোঁ আপুনি কৈ দিব বাইদেউ এইবোৰ কথা তুমিও কৈ দিব পাৰিলাহেঁতেন দেখোন কেনেকৈ ক'ম বাইদেৱে মোৰ কথা শুনিবলৈ মান্তি হ'লেহে কি বাইদেউতো তেনেকুৱা ব্যৱহাৰ কেতিয়াও নকৰে আজি আকৌ কি হ'ল কেৱল আজিয়েই নহয় মই আপোনাক কোৱা নাই কাৰণেহে আজি অলপ দিনৰ পৰা বাইদেৱে আমাৰ লগত তেনেকুৱাই ব্যৱহাৰ কৰি আহিছে আমাৰ লগত মানে ঋষভ আৰু মোৰ লগত কিন্তু মোকতো তাই তেনেকৈ একো কোৱা নাই আপোনাৰ ওচৰত যে একো নকয় সেইটো আমি ভালকৈ জানো সেইকণ সাহস বাইদেউৰ নাই আপুনি এবাৰ নিজে ভাবকচোন মই জানো আজিলৈকে বাইদেউৰ বিপক্ষে আপোনাৰ ওচৰত কিবা কথা কৈছোঁ কিন্তু আজি কিয় ক'ব লগা হ'ল নিশ্চয় মই কিবা এটা অসুবিধা পাইছোঁ সেইকাৰণেহে কথাবোৰ আপুনি এবাৰ নিজে চিন্তা কৰি চাওক আৰু বাইদেউক বুজাওক বাইদেৱে যদি মোক আৰু ঋষভক লৈ কিবা অসুবিধা পাইছে সেই কথা আমাক খোলাকৈ কৈ দিয়ক তুমিতো মোৰ বিষয়ে সকলো জানিলাই এতিয়া মই তোমাৰ পৰা এটা সহায় বিচাৰিছোঁ মোৰ পৰা সহায় কি সহায় লাগে তোমাক মই তোমাক
সদায় মোৰ লগত ৰাখিব বিচাৰিছোঁ মই তোমাক ভাল পাই পেলাইছোঁ অৱনী কি তাৰমানে তুমিও মোৰ লগত ধেমালি কৰিবলৈ আৰম্ভ কৰি দিলা মই ধেমালি কৰা নাই অৱনী মই সঁচাই তোমাক ভাল পাই পেলাইছোঁ তুমি মোৰ বিষয়ে কি জানা ৰিয়ান সেইবোৰ কথা জনাৰ মোৰ প্ৰয়োজন নাই তোমাৰ পাষ্টক তোমাৰ লগতে ৰাখা এতিয়া তোমাৰ ভৱিষ্যতটো মোৰ লগত গঢ়াৰ সপোন দেখা সপোন মই নেদেখোঁ বহুত দেখিলোঁ সপোন মই সপোনৰ পিছত দৌৰি ধৰি উজুতিও খালোঁ কিন্তু এতিয়া আৰু নোৱাৰোঁ কিন্তু কিয় প্ৰশ্ন অৱনী নকৰিবা ৰিয়ান মোক শান্তিৰে জীয়াই থাকিবলৈ দিয়া কিন্তু মই নোৱাৰোঁ পাৰিবা কিয় নোৱাৰিবা চেষ্টা কৰা চোৱা ৰিয়ান তুমি সঁচাই বৰ ভাল ল'ৰা তোমাৰ লগত বন্ধুত্ব কৰি মোৰ সঁচাই ভাল লাগিছে কিন্তু এই বন্ধুত্বৰ এনাজৰীডাল প্ৰেমৰ সম্পৰ্কৰে বান্ধি দুৰ্বল কৰিবলৈ চেষ্টা নকৰিবা নহ'লে বেছিদিন টিকি নাথাকে প্ৰেম ভালপোৱা এই সকলোবোৰৰ পৰা মই একেবাৰে আঁতৰি আহিছোঁ সকলো পাহৰি নিজকে জীয়াই ৰাখিবলৈ আকৌ সাহস কৰিছোঁ প্লিজ মোৰ এই সাহস আধাতে থমকি যাবলৈ নিদিবা মই তোমাৰ ওচৰত হাতযোৰ কৰিছোঁ প্লিজ প্ৰশান্ত তই মোক মাতিছিলি অঁ মাতিছিলোঁ দিনটো আজি ৰুমটোতেই সোমাই আছোঁ চাহ একাপ দি আহি নাই যে মোৰ গাটো আজি অলপ বেয়া লাগি আছে তোৰ গাটো বেয়া নে মিতালীৰ লগত কাজিয়া কৰি তোৰ মনটো অশান্তি হৈ আছে তোক এইবোৰ কথা কোনে ক'লে কোনে ক'লে সেইটো ইম্পৰ্টেণ্ট কথা নহয় বাইদেউ তই কিয় কাজিয়া কৰিব লগা হ'ল সেইটোহে ইম্পৰ্টেণ্ট কথা মই কাজিয়া কৰিছোঁ অঁ তই কৰিছ মিতালীয়ে মোক সকলোখিনি কথাই কৈছে মিতালীয়ে কি কৈছে চা বাইদেউ মই কাৰো হৈ ওকালতি কৰিব খোজা নাই তই জান মোৰ মনটো আজিকালি অশান্তি হৈ থাকে এতিয়া কাজিয়া পেচাল কৰি আৰু অশান্তিৰ সৃষ্টি নকৰিবিচোন তই যেনেকৈহে কৈছ যেন সকলো দুখ মোৰেই হে ভগৱান তুমি মোৰ আৰু কিমান পৰীক্ষা ল'বা মোৰ এনে লাগিছে যেনে হাজাৰ বিষাদ লৈ মই কোনোবা অজান দেশলৈ গুচি যাম মোৰ সঁচাই মানুহ চিনি পোৱাত ভুল হয় নেকি ঠিক আছে মই তোৰ কথা মানি ল'ম কিন্তু এটা চৰ্তত মিতালীয়ে মোক সকলোখিনি কথাই কৈছে মিতালীয়ে কি কৈছে চা বাইদেউ মই কাৰো হৈ ওকালতি কৰিব খোজা নাই তই জান মোৰ মনটো আজিকালি অশান্তি হৈ থাকে এতিয়া কাজিয়া পেচাল কৰি আৰু অশান্তিৰ সৃষ্টি নকৰিবিচোন তই যেনেকৈহে কৈছ যেন সকলো দুখ মোৰেই দুখ কাৰ সেইটো মই নাজানো মুঠৰ ওপৰত সৰু সৰু কথাত তৰ্ক বিতৰ্ক কৰি ঘৰখনৰ পৰিৱেশ নষ্ট নকৰিবি এনেও ইটোৰ পিছত সিটো ঘটনা হৈ হৈ মোৰ জীয়াই থকাৰ হেঁপাহ কোনো নাইকিয়া কৰি পেলাইছে আৰু শেষত গৈ তোৰ তই সকলো কথা মই বুজি পাইছোঁ মোৰ কথাবোৰৰ ওলোটা অৰ্থ নুলিয়াবি বৰঞ্চ বুজিবলৈ চেষ্টা কৰ বুজিছোঁ বুজি পাইছ যদি ভাল কথা মই যাতে দ্বিতীয়বাৰ এইবোৰৰ মাজত সোমাবলগীয়া নহয় সেইটো লক্ষ্য ৰাখিবি শেষত তাৰমানে তয়ো সিহঁতৰ দৰে হৈ গলি কথাবোৰ ভালকৈ নভবাকৈ সকলো দুখ মোৰ ওপৰতে জাপি দিলি হ'ব দে সেয়াই মোৰ কপালৰ লিখন বুলি মই মানি ল'লোঁ আপুনি কি ভাবিছিলে মই ইমান সহজতে আপোনাক এৰি দিম ভায়েকে মৰম কৰে বুলিয়েই বহুত ওপৰলৈ উঠিলে আজি পালেতো মোৰ মুখে মুখে তৰ্ক কৰাৰ ফল আজি আপোনাক আপোনাৰ ভায়েকেই দিলে
এনেকৈ চিন্তাই কৰি থাকিবি নে কিবা কবি? কথাবোৰ কেনেকৈ ক'ৰ পৰা আৰম্ভ কৰোঁ সেইটোহে চিন্তা কৰি আছোঁ। এনেকৈ চিন্তা কৰিবলগীয়া কথা ক'বলৈ ওলাইছনে? মোৰ কথাবোৰ শুনাৰ পিছত তয়ো চিন্তা নকৰাকৈ থাকিব নোৱাৰিবি। কি ক'ব বিচাৰিছ স্পষ্টকে ক। অৱনী আৰু তোৰ মাজৰ ৰিলেশ্যনটো কেৱল বন্ধুত্বতে সীমাবদ্ধ হৈ আছে নে তাতকৈও কিবা আগবাঢ়িছে? এই বিষয়ে তোক কিয় লাগে? কাৰণ মই জানিব বিচাৰিছোঁ তই এনেই টাইম ৱেষ্ট কৰি আছ নে তাইৰ লগত সঁচাকৈ কিবা সম্পৰ্ক গঢ়ি তুলিবি? সম্পৰ্ক গঢ়ি তুলিলেও তইতো কেতিয়াও একচেপ্ট নকৰ। মই একচেপ্ট কৰোঁ নকৰোঁ সেই সকলোবোৰ তাৰ পাছত গম পাবি, কিন্তু এতিয়া মই যি সুধিছোঁ সেইটোৰ উত্তৰ দে। কি উত্তৰ দিম তই কচোন? তাক দিবলৈ মোৰ হাতত একো উত্তৰেই নাছিল। তাক ভালকৈ বুজাই দিব লাগিছিল। দিছোঁ, ভালদৰে বুজাই দিছোঁ, সি মানি লৈছেনে? কিন্তু লাহে লাহে মানি ল'ব। তই কেনেকৈ জানিলি? সি বৰ ভাল ল'ৰা। কথাবোৰ বুজাই দিলে সি বুজি পাব। তই বুজোৱা কথাবোৰ আৰু প্ৰেমৰ মাজত বহুত পাৰ্থক্য আছে অৱনী। মই তাক কৈছোঁৱেই, মই এতিয়া প্ৰেম ভালপোৱা এইবোৰৰ পৰা বহুত আঁতৰত। সি এতিয়া মোৰ বাবে ৰৈ থাকি একো লাভ নাই। সি যে তোৰ কাৰণে এনে এটা অনুভৱ লৈ ইয়ালৈ আহিছিল মই তাৰ কথাখিনিৰ পৰাই গম পাইছিলোঁ। সি তাৰ আশাবোৰ বুকুত বান্ধি ৰাখিলেও মই তাৰ সেই আশাবোৰ কেতিয়াও পূৰণ কৰিব নোৱাৰোঁ। বুজি পাইছে যদিতো ভালেই, নহ'লে হে ভগৱান, তুমি মোৰ আৰু কিমান পৰীক্ষা ল'বা? মোৰ এনে লাগিছে যেনে হাজাৰ বিষাদ লৈ মই কোনোবা অজান দেশলৈ গুচি যাম। মোৰ সঁচাই মানুহ চিনি পোৱাত ভুল হয় নেকি? ঠিক আছে, মই তোৰ কথা মানি ল'ম, কিন্তু এটা চৰ্তত। ষ্টৰিঅত সহযোগ কৰিলে Surya Concretec, Cement and More আৰু Suthol Menforce Condoms, the game of love. আৰু एक्सपर्ट डिशवॉश बार जले मसालों और हल्दी का दाग का स्पेशलिस्ट।